আগতে সাৱধান হওক। কাৰণ সোণাপুৰত এতিয়া কেকৰ নামত বিক্ৰী হৈছে বৰবিহ। শনিবাৰে সোণাপুৰৰ শিয়ালখাইটিত মৌচাক কেফেৰিয়া নামৰ দোকানখনৰ পৰা এগৰাকী ব্যক্তিয়ে ক্ৰয় কৰিছিল পেকেটত থকা কেক। গুৱাহাটীৰ ভঙাগড়স্থিত নিউ প্ৰিন্স বেকাৰীয়ে তৈয়াৰ কৰা এই কেকৰ পেকেট ঘৰলৈ লৈ গৈ হতবাক হ'ল লোকজন। এই দৃশ্যলৈ ভালদৰে মন কৰক। এনেদৰে এতিয়া ভেঁকুৰ লগা কেক বিক্ৰী কৰি আহিছে সোণাপুৰৰ এই বিশেষ দোকানখনে। উল্লেখযোগ্য যে খাদ্য প্ৰস্তুত কৰাৰ তাৰিখ উল্লেখ নাথাকে এই পেকেটসমূহত, আৰু এনেকৈ সোণাপুৰৰ ভিন্ন দোকানত নিউ প্ৰিন্স বেকাৰীয়ে যোগান ধৰি আহিছে খাদ্য সামগ্ৰী। গুৰুত্বহীনভাৱে এনেদৰে এতিয়া অস্বাস্থ্যকৰ খাদ্য গ্ৰাহকক যোগান ধৰি আহিছে সোণাপুৰৰ এইখন মৌচাক কেফেটেৰিয়া নামৰ দোকানখনে। ফুড ছেফটিৰ এক ব্যাগম বিভাগ থকাৰ পাছতো যেন কোনো ধৰণৰ নিয়ন্ত্ৰণ নাই। কেতিয়া ব্যৱস্থা গ্ৰহণ কৰিব এনে অস্বাস্থ্যকৰ খাদ্যৰ যোগান ধৰা বিপণীসমূহৰ ওপৰত? নে চকু মুদা কুলিৰ ভাৱত থাকিব খাদ্য সুৰক্ষাৰ ব্যাগম বিভাগ? নিউজ ডেস্ক ৰিপৰ্ট, অৰুণোদয় অসম। প্ৰথম দোকানখন সেই দোকানটোৰ পৰা লৈছিলোঁ। বেকাৰী আছিল? বেকাৰী। কেতিয়া লৈছিলে আপুনি? যোৱাকালি গধূলি 6:50 মানত। মই অকল এইটো লোৱা নাই, ইয়াৰ লগত মই মেৰিগ'ল্ড বিস্কুট এটা লৈছিলোঁ আৰু বাটাৰ মিক্স এনেকুৱা বেকাৰী বিস্কুট এটা লৈছিলোঁ। টোটেল 190 টকা হৈছিলে বিল। মই গুগল পে'মেণ্ট কৰিছিলোঁ। আপুনি ঘৰত লৈ গ'ল, তাৰপিছত কি দেখিলে? ঘৰত গৈ পেলাই মই যেতিয়া খাম বুলি ভাবিলোঁ এক পিচ, দেখিলোঁ যে গোটেই ভেঁকুৰ। কি ক'ব বিচাৰিব এতিয়া ইমান অস্বাস্থ্যকৰ বস্তু বিক্ৰী কৰি? এইটো তেনেকুৱা ধৰণৰ তেওঁলোকে সুবিধা ল'ব নালাগে। এতিয়া ধৰক দোকানেই হওক বা যিটো মেনুফেকচাৰিং কোম্পানী আছে, তেওঁলোকে এইবিলাক। নামটো কি লিখা আছে মেনুফেকচাৰিং যিটো কোম্পানী? এইটো আপোনাৰ নিউ প্ৰিন্স বেকাৰী। মই একচুৱেলি আজি দিনৰ ভাগতো মই তেওঁলোকক ফোন কৰিছিলোঁ যে এইটো তেওঁলোকে এই আপোনালোকে এইবিলাক খাব নোৱাৰা বস্তু কিয় বিকিছে এনেকুৱা ভেঁকুৰ লগা। তেওঁলোকে কৈছে বাই মিষ্টেক তেনেকুৱা ধৰণৰ হৈ গৈছে বুলি কৈছে। ফোন নম্বৰটো লাগিলে মই আপোনালোকক দিব পাৰোঁ, যিটো নম্বৰত ফোন কৰিছিলোঁ। আৰু এটা নম্বৰৰ পৰা মোক মেছেজো মানে মই ভিডিঅ'টো পষ্ট কৰিছোঁ তেওঁলোকক, তেওঁলোকে কিন্তু একো ৰিপ্লাই নিদিলে কিন্তু দেই মোক আপোনালোকে হোৱাটছআপত চাব পাৰে মোক তেওঁলোকৰ যিটো মই মেছেজ কৰিছিলোঁ হোৱাটছআপত এই মেটাৰটোক লৈ পেলাই কোনো ধৰণৰ ৰেছপন্স এটা ৰিপ্লাই নাহিলে। এই চাওক মই ভিডিঅ' পষ্ট কৰিছোঁ। নাম্বাৰটো হৈছে 7026963839। এইটোত মই কৰিছিলোঁ। এক্সপায়াৰ্ড কেক পাইছোঁ যোৱাকালি 6:50 PM কিনিছিলোঁ। আপুনি কওকচোন এইটো খাব পৰা যাবনে? মই গোটেইকেইটা মেছেজ পেকেজিং ডেট আছে নে এক্সপায়াৰ্ড, ইয়াত একো নাই। আপোনালোকে চাওক গোটেই না পেকেজিং ডেট আছে নে এক্সপায়াৰ ডেট আছে, একোৱেই নাই। ধৰণৰ খাদ্য কাকো বিক্ৰী কৰিব নালাগে, কাৰণ যিকোনো মানুহে খালে তেওঁলোকৰ স্বাস্থ্যৰ ক্ষতি হ'ব পাৰে। আৰু লগতে তেওঁলোকৰ যে মালিক আছে, মই সেই নম্বৰটো দি আছোঁ আপোনালোকক। সেই নম্বৰটো মই ৰাতিপুৱা যিটো কথা পাতিছিলোঁ কিবা ব্যৱস্থা গ্ৰহণ কৰিছে বৰ্তমানলৈ একো কৰা নাই, কাৰণ মই দোকানখনলৈকে আহিম বুলি ভাবিছিলোঁ। যিহেতু মই চাহ বাগানত ডিউটি কৰোঁ আৰু মোৰ ডিউটি আপোনাৰ ৰাতিপুৱাৰ পৰা গধূলিলৈকে থাকে। আজি দেওবাৰ কাৰণে হয়তো দোকানখন বন্ধ আছিলে, কিন্তু ইনডাইৰেক্টলি মই তেওঁলোকক মেছেজ এটা দি আহিছোঁ যে মই এনেকুৱা ধৰণৰ বস্তু এটা পাইছোঁ বুলি। এতিয়া আপুনি কি ব্যৱস্থা ল'ম বুলি ভাবিছে বৰ্তমান? এতিয়া চাওঁ, মষ্ট প্ৰবেবলি অহাকালি মই ফুড ছেফটি ডিপাৰ্টমেণ্টত মই হয়তো খবৰ কৰিম। কাইলৈ হয়তো সোমবাৰ হ'ব, এইটো ৰবিবাৰৰ কাৰণে বন্ধ আছে। ঠিক আছে হ'ব। এতিয়া ফুড ইনস্পেক্টৰবিলাকৰ তেওঁলোকৰ কৰণীয় কৰ্তব্যবোৰ কৰে নকৰে সেইটো গম নাপাওঁ, কিন্তু তেওঁলোকে অলপ চকু দিয়া উচিত যে জনসাধাৰণে কি খাই আছে কি খোৱা নাই, বা তেওঁলোকক দোকানবিলাকে কেনেকুৱা ধৰণৰ খাদ্য সামগ্ৰী যোগান ধৰিছে সেইবিলাক চাব লাগে একচুৱেলি। ডুমৰীয়া অঞ্চলত যদি এনেধৰণৰ বস্তু যিহেতু শিশুসকলকো খুৱাই থকা হয়। এতিয়া যোৱাকালি শনিবাৰ আছিলে, বজাৰৰ দিন আছিলে, তাৰপিছত মই কিনিছোঁ আৰু মোৰ কিনাৰ আগত বা পিছত বা কিমানে কিনিছে সেইটো এটা লক্ষণীয় কথা। লগতে যিটো আপোনাৰ কেকৰ পেকেট আছে তাত কোনো মেনুফেকচাৰিং ডেট নাই বা পেকেজিং ডেট নাই বা এক্সপায়াৰ ডেট সেইবিলাক একো নাই। আমিতো ইমান নাচাওঁ যে বস্তু এটা পচন্দ লাগিছে লৈ গৈছোঁ তেনেকুৱা ধৰণৰ, কিন্তু আগে পিছে লৈ যোৱাৰ পিছত তেনেকুৱা পোৱা নাই। কিন্তু এইবাৰ এইটো পাইছোঁ। বৰ বিষ খুৱাই আছে নেকি? হয়, বৰ বিষে খোৱা যেন হৈছে, কাৰণ এইটো টোটেলি খাব পৰা কণ্ডিশ্যনত নাই।
মই সেইকাৰণে আকৌ এবাৰ ৰিপিট কৰি কৈছোঁ যে যিটো বস্তু খাব পৰা কণ্ডিশ্যনত নাই সেই বস্তুটো বিকিব নালাগে। মই সেইটো কাৰণে ফুড ছেফটি ডিপাৰ্টমেণ্টক এটা অনুৰোধ কৰিছোঁ, তেওঁলোকে যেন এইবিলাক অলপ ঘূৰা মেলা কৰি অলপ চকু দিয়ে, কোনে কেনেকুৱা ধৰণৰ খাদ্য সামগ্ৰী বিক্ৰী কৰি আছে এইখিনিয়ে ক'ব।